গৰাকী আপোনালোকে মাজত বহুতে চাগে চিনি নাপাব পাৰে। তেওঁ হৈছে প্ৰথমগৰাকী অসমৰ মহিলা যোনে মাউণ্ট এভাৰেষ্ট ক্লাইম্ব কৰিছে আৰু তেওঁৰ নামটো হৈছে ৰূপমণি গড়। আৰু তেওঁ আমাৰ অসমৰ কাৰণে ইমান ডাঙৰ এটা গৌৰৱৰ কাম কৰিছে, ইমান গৌৰৱ কৰি আনিছে, অসমৰ নাম জ্বলাইছে আৰু তেওঁ আমাৰ অসম কন্যাই হয়। চ' ইমানতে ক'ম, মেডাম আপোনাক মই যদিও চিনি নাপাওঁ বা দেখিছোঁ, নিউজটো দেখি কিনে ভাল লাগিছে যে অসমৰ কাৰণে কোনোবাই কৰিছে আৰু এইটো বহুত প্ৰাউড মমেণ্ট হয় যে অসমৰ কাৰণে কিবা এটা কৰিলে আমাৰ অসমখন গৌৰৱ হয়। সেইটো কাৰণে এটা কথা ক'ম, মেডাম চেলিউট। আপুনি ক'ৰ পৰা হয় বা আপুনি মোৰ ভিডিঅ'টো চাই আছে নে নাই মই নাজানো। আৰু যদি কোনোবাই মোৰ ভিডিঅ'টো চাই আছা, পাৰিলে তেওঁক টেগ কৰিবা যাতে তেওঁ ভিডিঅ'টো পায়, আৰু এটা কমেণ্ট কৰিবা তেওঁৰ কাৰণে, মোৰ কাৰণে নহয়, তেওঁৰ কাৰণে এটা ধুনীয়া চাই কমেণ্ট কৰিবা। কাৰণ অসমত বহুত ছোৱালী আছে, বহুতে বহুত ৰেকৰ্ড কৰে, কিন্তু এনেকুৱা ৰেকৰ্ড কৰাটো এটা মানে ভাৱনীয় কথা, মানে বহুত ডেঞ্জাৰাছ ৰেকৰ্ড ন। মাউণ্ট এভাৰেষ্ট নাম শুনিলে মানুহ ভয় খাই যায়, মাউণ্ট এভাৰেষ্ট হয়। কেতিয়াবা যদি এক্সপিৰিয়েঞ্চ ল'ব লাগে, কেতিয়াবা কেদাৰনাথ গৈ চাবা, তাৰে পৰা কিছুমান পাহাৰ চাবাচোন, দেখি কেনে কেনেকৈ লাগে, আৰু সেইটোতো মাউণ্ট এভাৰেষ্ট। চ' সেইটোতো বহুত, কিয় কি তাতে যদিও ইমান মানুহ গৈ থাকে, কিছুমান মানুহ উভতি নাহেও, কিছুমান মানুহ তাতে গৈ পায় কিন্তু সেই খবৰটো দিবৰ কাৰণে জীয়াই নাথাকে। আৰু তেওঁ যিহেতু গৈ আহিছে, মাউণ্ট ক্লাইম্ব কৰিছে, চ' বহুত ৰেচপেক্ট আপোনালৈ। এণ্ড আপোনাক ইমানতে ক'ম সৰু ভাইটি হিচাপে যে সদায় আৰু ভাল কাম কৰক আমাৰ অসমৰ কাৰণে, আৰু গৌৰৱৰ কাম কৰক, আৰু আপোনাৰ নাম উজ্বলক, আৰু আপুনি যাতে আৰু আপোনাৰ ড্ৰিম যিমান যি আছে চব কমপ্লিট কৰিব পাৰে, সিমানতে আশা ৰাখিছোঁ। আৰু যোনে ভিডিঅ'টো চাই আছা তেওঁক প্লিজ টেগ কৰিবা যাতে তেওঁ এটা কমেণ্ট কৰিব পাৰে মোৰ ভিডিঅ'ৰ তলত, মোৰ ভাল লাগিব। এণ্ড মেডাম আই ৰেচপেক্ট, মই সদায় কওঁ ৰেচপেক্ট ওমেন এণ্ড গিভ ৰেচপেক্ট, বিকজ এজনী নাৰীৰ কাৰণে আজি আমি এই পৃথিৱীখনত যে আমি আহিছোঁ, এজনী নাৰীৰ কাৰণে আহিছোঁ। আৰু সেই নাৰীজনক সন্মান কৰা আমাৰ দায়িত্ব। এজনী আমাৰ ৱাইফ হওক, এজনী আমাৰ গাৰ্লফ্ৰেণ্ড হওক, এজনী আমাৰ মা হওক, যোনে নহওক কিয়। চ' অলৱেজ ট্ৰাই ৰেচপেক্ট ওমেন। এণ্ড মেডাম চেলিউট ফৰ ইউ। এণ্ড ভগৱানৰ আগত মানে প্ৰাৰ্থনা কৰিম যাতে আপুনি আপোনাৰ সপোনবোৰ আৰু পূৰ কৰিব পাৰে। ৰাধে ৰাধে, জয় শ্ৰী কৃষ্ণ।